নমস্কাৰ। অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ। ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰ্থিক চাপ, বন্ধ হ'ব পাৰে পেঞ্চন এট 63। গতিকে সবিশেষ ভিডিঅ'টো শেষলৈকে চাব। চৰকাৰীয়ে হওক বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানেই হওক, সুদীৰ্ঘকাল কোনো এটা প্ৰতিষ্ঠানত কাম কৰি অহাৰ পিছত অৱসৰ ল'বলগীয়া দিনটোৱে সকলোকে আৱেগিক কৰি তোলে। অৱসৰ লোৱাৰ পিছত কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাই মগজুত ভৰ দিয়ে। এনে বহু লোক আছে যিসকলে ৬৮-৭০ বছৰ বয়সলৈকে সুন্দৰকৈ কাম কৰি যাব পাৰে। কিন্তু চৰকাৰৰ নিৰ্দিষ্ট এটা নিয়ম বা বয়সৰ সীমাৰ বাবে কাম কৰি থকাৰ পিছতো তেওঁলোকে অৱসৰ ল'বলগীয়া হয়। কিন্তু সম্প্ৰতি অৱসৰৰ এই সময়সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা চলাই থকা হৈছে। অৱশ্যে জাৰ্মান চৰকাৰেহে এই বৃহৎ সিদ্ধান্তৰ দিশে আগবাঢ়িছে। জাৰ্মানীত পেঞ্চন ব্যৱস্থাত বৃহৎ সংস্কাৰৰ প্ৰস্তুতি চলিছে। প্ৰস্তাৱিত সংস্কাৰৰ অধীনত অৱসৰৰ বয়স বৰ্তমানৰ ৬৭ বছৰৰ পৰা বৃদ্ধি কৰি ৭০ বছৰলৈ নিয়াৰ পৰিকল্পনা কৰিছে দেশখনৰ চৰকাৰে। অৱশ্যে এই পৰিকল্পনা কাৰ্যকৰী হ'লে দেশখনৰ ৪৫ বছৰ ধৰি পেঞ্চন তহবিলত অৱদান আগবঢ়োৱা কৰ্মচাৰীসকলে লাভ কৰি অহা আগতীয়া অৱসৰ সুবিধা বাতিল হ'ব পাৰে। অৰ্থাৎ পেঞ্চন এট 63 যি পপুলাৰ ব্যৱস্থা আছিলে এই বাতিল হ'ব পাৰে বা বন্ধ হ'ব পাৰে। পেঞ্চন এট 63। জাৰ্মান সংবাদ মাধ্যমসমূহৰ তথ্য অনুসৰি চেঞ্চেলৰ ফ্ৰিডৰিখ মাৰ্চ আৰু শ্ৰম মন্ত্ৰী ৰাৰবেল বাছৰ উদ্যোগত গঠন কৰা এক বিশেষ আয়োগে মঙলবাৰে নিজৰ পৰামৰ্শ দাখিল কৰিব। আয়োগে অৱসৰৰ বয়সক দেশখনৰ গড় আয়ুসৰ সৈতে সংযুক্ত কৰাৰ লগতে পৰ্যায়ক্ৰমে ইয়াক ৭০ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আয়োগে পেঞ্চন এট 63 নামৰ জনপ্ৰিয় আঁচনিখনো বন্ধ কৰাৰ পৰামৰ্শ দিছে। গতিকে এই আঁচনিৰ জৰিয়তে ৪৫ বছৰ ধৰি পেঞ্চন তহবিলত অৱদান আগবঢ়োৱা কৰ্মচাৰীসকলে কোনো ধৰণৰ পেঞ্চন কৰ্তনৰ সন্মুখীন নোহোৱাকৈ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰিব পাৰে। গতিকে যিখন পপুলাৰ পেঞ্চন এট 63 আঁচনি আছে তাতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। যিহেতু আগন্তুক জুলাই মাহত তাত যি অধিৱেশন হ'বলৈ গৈ আছে তাৰ আগতেই চৰকাৰে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বা প্ৰস্তুতি চলাইছে বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰ্থিক চাপ। যিহেতু নতুন প্ৰস্তাৱত কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয় পক্ষৰ পৰা অতিৰিক্ত 2%তকৈ অৱদান সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰা হৈছে আৰু এই ধন নতুনকৈ গঠন হ'বলগীয়া এখন চৰকাৰী বিনিয়োগ তহবিলত জমা হ'ব। আৰু বৰ্তমান জাৰ্মানীত পেঞ্চন ব্যৱস্থাৰ বাবে মুঠ 18.6% অৱদান সংগ্ৰহ কৰা হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি জাৰ্মান চৰকাৰে জুলাই মাহত কাম আৰম্ভ হোৱাৰ পূৰ্বেই সংসদৰ এই সংস্কাৰ পেকেজত অনুমোদন জনোৱাৰ চেষ্টা চলাই আছে। উল্লেখযোগ্য যে জাৰ্মানীত দ্ৰুতগতিত বৃদ্ধি পোৱা বৃদ্ধ লোকৰ সংখ্যা আৰু বৃহৎ সংখ্যক লোকৰ অৱসৰ গ্ৰহণৰ ফলত দেশখনৰ পেঞ্চন ব্যৱস্থাৰ ওপৰত ক্ৰমাগতভাৱে অধিক আৰ্থিক চাপ সৃষ্টি হৈছে আৰু এই পৰিপ্ৰেক্ষিতত চৰকাৰী দীৰ্ঘম্যাদী পেঞ্চন ব্যৱস্থাক সুকলমে চলাই নিবলৈ এই ধৰণৰ সংস্কাৰৰ পথ বাছি লোৱাৰ চিন্তা চৰ্চা কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰতৰ দৰে এখন উন্নয়নমূলক ৰাষ্ট্ৰত কেনেধৰণৰ সিদ্ধান্ত হ'ব পাৰে অৱসৰক লৈ আপোনালোকে আপোনালোকৰ মতামত নিশ্চয় জনাব। আৰু অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হ'ব লাগে সেই বিষয়ে মতামত কমেণ্ট ছেকশ্যন নিশ্চয় জনাব।